হেল্ল' ফ্ৰেণ্ডছ। তো আজি আমি এইচএছ ছেকেণ্ড ইয়াৰৰ ফ্লেমেংগো কিতাপখনৰ প্ৰথম অধ্যায় দ্য লাষ্ট লেছনৰ মূল কাহিনীভাগ অসমীয়া ভাষাত বুজি ল'ম। গতিকে সময় নষ্ট নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। গল্পটোত ফ্ৰান্স এজন স্কুলীয়া ল'ৰা আৰু যিয়ে এই গল্পটোৰ বৰ্ণনাকাৰী। তেওঁ স্কুললৈ যাবলৈ ভয় কৰি আছিল, কিয়নো হেমেল মহোদয়ে তেওঁক গালি পাৰিব। তাৰ কাৰণ তেওঁৰ স্কুলৰ কাৰণে পলম হৈছিল, লগতে হোমৱৰ্কত কৰিবলৈ দিয়া পাৰ্টিচিপলৰ ব্যৱহাৰৰ বিষয়ে তেওঁ একো পৰা নাছিল। তেওঁ ভাবিছিল পলাই পলাই গোটেই দিনটো বাহিৰতে কটাম। যিয়েই নহওক, তেওঁ খৰধৰকৈ স্কুললৈ আগবাঢ়িছিল। তেওঁ যেতিয়া টাউনৰ চকটোৰে পাৰ হৈ আছিল, তেতিয়া বুলেটিন বৰ্ডৰ সন্মুখত বহুতো মানুহক ভিৰ কৰি থকা দেখিছিল। তেওঁ আচৰিত হৈছিল আৰু ভাবিছিল এইবাৰনো কি বেয়া খবৰ আহিছে। এইখিনিতে ফ্ৰান্স স্কুল আহি এক আচহুৱা ধৰণৰ নীৰৱতা লক্ষ্য কৰিছিল। তেওঁ ভাবি আহিছিল যে স্কুলীয়া হুলস্থুলৰ মাজেৰে মনে মনে শ্ৰেণীকোঠাত প্ৰৱেশ কৰিব, কিন্তু তেওঁ আশাহত হ'ল। ভয়ে ভয়ে তেওঁ যেতিয়া শ্ৰেণীকোঠাটোৰ ভিতৰলৈ সোমাবলৈ দুৱাৰখন খুলিলে, তেওঁ আচৰিত হৈ পৰিল যে হেমেল মহাশয়ে তেওঁৰ প্ৰতি মৰমৰ দৃষ্টি নিক্ষেপ কৰি তেওঁক নিজৰ আসন ল'বলৈ কৈ আছে। নিজৰ আসন লৈ তেওঁ লক্ষ্য কৰিলে যে গাঁৱৰ বহুকেইজন মানুহ পিছফালে বেঞ্চবোৰত বহি আছে। তেওঁ ভাবি থাকোঁতেই হেমেলে ঘোষণা কৰিলে যে বাৰ্লিনৰ পৰা নিৰ্দেশ আহিছে, এলছেছ আৰু লৰাইন প্ৰদেশৰ স্কুলবোৰত একমাত্ৰ জাৰ্মান ভাষাহে শিকোৱা হ'ব আৰু সিদিনাৰ পাঠটোৱে তেওঁলোকৰ শেষ ফৰাচী পাঠ হ'ব। ফ্ৰান্সৰ ভাবি দুখ লাগিল যে তেওঁ আৰু ফৰাচী ভাষাৰ পাঠ ল'বলৈ নাপাব। ফ্ৰান্সে তেতিয়াই বুজিব পাৰিছিল যে গাঁৱৰ মানুহবোৰ কিয় তাত বহি আছে। তেওঁলোকে দুখিত আছিল যে তেওঁলোকে নিজৰ ভাষাটো জনাৰ কাৰণেও কোনো চেষ্টা কৰা নাছিল। তেওঁলোকে হেমেলক ধন্যবাদ জনাব খুজিছিল, হেমেলৰ 40 বছৰৰ বিশ্বস্ত সেৱাৰ বাবে আৰু তেওঁলোকৰ আপোন দেশখনৰ প্ৰতি শ্ৰদ্ধা যাচিবলৈ, যিখন দেশ আৰু তেওঁলোকৰ হৈ নাথাকিব। ইয়াৰ পিছত হেমেলে ফ্ৰান্সক পাৰ্টিচিপলৰ নিয়মবোৰ আবৃত্তি কৰিবলৈ ক'লে, কিন্তু ফ্ৰান্সে নোৱাৰিলে। তেওঁ ভাবিছিল হেমেলে তেওঁক তিৰস্কাৰ কৰিব, কিন্তু তেওঁক আচৰিত কৰি হেমেলে ক'লে যে ফ্ৰান্সে এতিয়া নিশ্চয় উপলব্ধি কৰিব পাৰিছে যে পঢ়া-শুনা পিছলৈ পেলাই থৈ কিমান ভুল হৈছে। সেইদিনাৰ তেনে পৰিস্থিতিৰ বাবে হেমেলে কেৱল ফ্ৰান্সক দোষ দিয়া নাছিল। তেওঁ অনুভৱ কৰিছিল যে তেওঁৰ নিজৰ লগতে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক সকলো তেওঁলোকৰ মাতৃভাষাৰ সন্মান ৰক্ষাত ব্যৰ্থ হোৱাৰ বাবে দায়ী। হেমেলে আৰু কৈছিল যে ফৰাচী ভাষা পৃথিৱীৰ ভিতৰত আটাইতকৈ সুন্দৰ, স্পষ্ট আৰু যুক্তিসংগত ভাষা। ইয়াক সুৰক্ষিত কৰিব লাগিছিল। ইয়াৰ পিছত সকলোকে আখৰ লিখাৰ পাঠ এটা দিয়া হৈছিল। হেমেলে তেওঁলোকক নতুন বহী একোখন দিছিল, য'ত ধুনীয়া আখৰেৰে লিখা আছিল দুটা শব্দ। প্ৰথমটো আছিল ফ্ৰান্স আৰু দ্বিতীয়টো আছিল এলছেছ, আৰু লগে লগে প্ৰত্যেকে নীৰৱে লিখিবলৈ ধৰিছিল। এই সময়ত ফ্ৰান্সে মূৰ তুলি হেমেললৈ চাই দেখিলে তেখেত নিশ্চল হৈ চকীত বহি আছে। 40 বছৰ ধৰি সেৱা কৰি অহা এই ঠাইডোখৰ এৰি যাব লগা হোৱাত তেওঁৰ অন্তৰ ভাঙি পৰিছিল। 12 বাজিল, সকলোৰে ঘৰলৈ উভতাৰ সময় হৈছিল। হেমেল থিয় হ'ল, কিন্তু একো ক'ব নোৱাৰিলে। আৱেগত তেওঁৰ কণ্ঠ ৰুদ্ধ হৈছিল। কোনোমতে তেওঁ ভাইভ লা ফ্ৰান্স, যাৰ অৰ্থ ফ্ৰান্স দীৰ্ঘজীৱী হওক, ব্লেকবৰ্ডত লিখিছিল। তাৰ পিছত মুখেৰে একো নকৈ হাতেৰে ইংগিত দি সকলোকে যাবলৈ কৈছিল। এয়াই আছিল দ্য লাষ্ট লেছন পাঠটোৰ মূল কাহিনীভাগ।